এইটো আপোনাৰ 2022 চনৰ কথা। অমৰজিৎ মিলি নামৰ এওঁ যে মই আপোনাৰ বাৰৰ এটা লাইচেঞ্চৰ কাৰণে চেষ্টা কৰি আছিলোঁ। ঠিক সেই সময়ত তেওঁ লগ পোৱাৰ কাৰণে তেওঁ মোক চিনাকি কৰি মেলি তাৰপিছত তেওঁ মোক ক'লে যে দাদা আপুনি চিলাপথাৰ পৰা কিমান অহা যোৱা কৰি থাকে, মই গুৱাহাটীতে থাকোঁ, গতিকে মই আপোনাৰ কামটো কৰি দিওঁ, গতিকে আপুনি আমাৰ খৰচ এটা দিব লাগে। মই ক'লো খৰচ বুলি যাওঁতে ক'ত কেনেকৈ বুলি কওঁতে তেওঁ কৈছে 3.5 লাখ মান টকা খৰচ হ'ব, আপুনি তাতে 2 কেজি 3 কেজি দিলেও হ'ব বুলি মোক ক'লে। তাৰপিছত চিনাকি হোৱাৰ পিছত আপোনাৰ এসপ্তাহৰ পিছত আকৌ মোক তেওঁ ফোন কৰিলে, দাদা আপোনাৰ কামখিনি চব মই প্ৰিপাৰেশ্যন কৰি থৈছোঁ, এতিয়া মানে খৰচখিনি আৰম্ভ কৰিবলৈ হৈছে আৰু গতিকে আপুনি 2 লাখ মান টকা পঠাই দিয়ক বুলি ক'লে। মই ক'লো ক'ত পঠাই দিম, তেতিয়া আকৌ 2 ঘণ্টাৰ পিছতে মোক ফোন কৰিছে, নাই আপুনি পঠাব নালাগে, আপুনি মোৰ ঘৰলৈ আহক। গতিকে অমৰজিৎ ঘৰত গৈ মই 2 লাখ টকা দিলোঁ যে তুমি কামখিনি আগবঢ়াই দিয়ক বুলি। ঠিক তাৰ 6 মাহৰ পিছত এইটো টাইমত আপোনাৰ বাৰিষাত পূৰা মানে খেতি চেতি লগাই আমি ধান ওখ হৈ গ'ল আৰু এইটো টাইমত তেওঁ কৈছে দাদা আপোনাৰ কাম হৈ গ'ল, আপুনি 2 লাখ টকা লৈ আনি পিনি আপুনি আপোনাৰ বস্তুটো লৈ যাওকগৈ। তাৰপিছতে মোৰ এইটো সময়ত অৱস্থা নাই, তথাপি মই খেতি মাটি 2 বিঘা বন্ধক দি যে এই পইচাখিনি লৈ এওঁক দি দিলোঁ। এওঁক দি দিয়াৰ পিছত তেওঁ ক'লে যে দাদা হ'ব, আপুনি আজি নহ'ব 3 দিনৰ পিছত আহক, আপুনি নহ'লে আপোনাৰ ঘৰতে গৈ আপোনাৰ ঘৰতে আলহী ঘৰ চলেৰে মই আপোনাক বস্তুখিনি দি আহিমগৈ বুলি মোক ক'লে। মই চিধা ইমান মই ভাবিলোঁ ঠিক আছে হ'ব বুলি ভাবিলোঁ। তাৰ এসপ্তাহৰ পিছত তেওঁ ফোন কৰিছোঁ, ফোন চুইচ অফ এনেকৈ হৈ আছে। গতিকে এটা কথা হ'ল মই অসমবাসী ৰাইজক এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ নিচিনা আৰু কোনো ঠগ নাখায়, যে অমৰজিতৰ পৰা আৰু কোনো ঠগ নাখায়, যে এই ঠগবাজিটোক আজিৰ পৰাই সকলোৱে চিনি থওক যে এই মানুহটো একচুৱেলি এনেকৈ দালালবাজি কাম কৰে। গতিকে এই মানুহজনৰ কথা কোনেও মানিব নালাগে, তেওঁ কিবা যে ওলাই দিব পাৰে, এইটো মিছা কথা তেওঁ ওলাই দিব নোৱাৰে। একচুৱেলি তেওঁ ঠগ প্ৰৱঞ্চনাৰ মানুহ হয়, এইখিনি আমি অসমবাসী ৰাইজক কৈছোঁ। তাতে তেওঁৰ লগত কোনো ধৰণৰ লেনদেন কৰিব নালাগে আৰু আমাৰ নিচিনা পচিব নালাগে, এই কথাখিনি আপোনাক জনাই থৈছোঁ। কিমান মানুহৰ পৰা এতিয়া মোৰ জনাৰ মতে আমাৰ গ্ৰুপতে আপোনাৰ 8জনমান আছে। 8জনতো কমেও আপোনাৰ 30 লাখৰ ওপৰত হ'ব, 30 লাখৰ ওপৰত হ'ব তেওঁলোকৰ যিটো কোৱা মতে। পাৰফেক্টলি তেওঁলোকে মোক কোৱা নাই যদিও তেওঁলোকৰ পৰা মই গোটেই যিখিনি কথা গম পাইছোঁ সেইখিনি মানে তেওঁলোকে জনা পোৱা মতে 30 লাখৰ ওপৰত হ'ব মানে। আগতেও বিভিন্ন কাম কৰিছিল। এতিয়া জানিব পৰা মতে আগতে অৰুণাচলতো বোলে ক'ৰবাত মানে এনেকুৱা লেনদেন কৰিবলৈ যাওঁতে কাৰোবাৰ পইচা খাই মেলি তাতো এৰেষ্ট হৈছিলে তেওঁ, আৰু নকলি সোণৰ বিজনেছ কৰে, এনেকুৱা ধৰণৰ কথা আমি শুনিছোঁ। এতিয়াতো আকৌ আজিতো যিটো এৰেষ্ট হৈছে এই কথাটোতো আমাৰ কেছত নহয়, বোলে আলফাৰ কিবা যোগাযোগৰ ক্ষেত্ৰত এৰেষ্ট হ'ল বুলি কৈছে, আনসকলে ধৰি আনিলে আৰু আমি আগতে অকণমান ইয়াত জনাই থৈছিলোঁ, গতিকে আজি আমাক মাতিছে আমি আহিলোঁ মানে এইখিনি অভিযোগ দিবৰ কাৰণে। মোৰ নাম হ'ল মোহন টাও, মই চিলাপথাৰ উপমুখৰ। তেওঁৰ ঘৰ মানে মাজুলী আপোনাৰ বৰবালি বুলি কয়, গড়মুখৰ ওচৰতে মানে বৰবালি বুলি কৈছোঁ। মই পাৰ্টিক নাজানো, মইতো দূৰৰ মানুহটো, তেওঁৰ ঘৰটো মাত্ৰ 2 টাইমহে মই গৈছোঁ আৰু ফোনত কথা পাতিছোঁ এই কথাখিনি। এতিয়া SP ছাৰে তেওঁ সুধিলে তেওঁ স্বীকাৰ কৰিছে হয় লৈছিলোঁ বোলে। পইচা সি কৈছে বোলে ঘূৰাই দিম। ছাৰে ক'লে কেনেকৈ ঘূৰাই দিব, কৈছে বোলে টাইম এটা লয়, মই লাহে লাহে ঘূৰাই দিম বোলো, এনেকৈ ধৰণৰ কৈছে। এইটোতো মিছা কথা, সি ঘূৰাই দিব নোৱাৰে মানে, সেই পইচা চব খাই পেলালে। আৰু তেওঁ মানে বুদ্ধিও মানুহ যে গাড়ীখনো লোকৰ নামত তেওঁ ৰেজিষ্ট্ৰেশ্যন কৰি থৈ দিছে। আমি এবাৰ গাড়ীখন ধৰিছিলোঁ, তেওঁ পলালে, তাৰপিছত বেলেগ আহি মেলি ক'লে আপোনাৰ কাগজ পত্ৰ চাওক, এওঁ গাড়ী নহয়, মোৰ গাড়ীহে তেওঁ চলাই আছে বুলি কৈ গাড়ীখন লৈ গ'ল। এনেকুৱা ধৰণৰ বুদ্ধিও মানে বৰ বেলেগ ঠগ প্ৰৱঞ্চনাৰ মানুহ মানে। ঠিক আছে হ'ব। কিমান খালে বাইদেউ আপোনাৰ পৰা?